মানে আজি হয় আজি আমাৰ সদৌ অসম কৰ্মসূচী ছাত্ৰ সন্থাৰ লগত আলোচনা কৰিলোঁ। তেখেতসকলে 100 ঘণ্টীয়া অনশন আৰম্ভ কৰিছিলে কোচ ৰাজবংশী জনজাতিকৰণৰ ক্ষেত্ৰত। গতিকে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশক্ৰমে আমি ইয়ালৈকে আহিছোঁ আৰু তেখেতসকলৰ লগত আমি আলোচনা কৰিলোঁ আৰু আলোচনা কৰি তেখেতৰ যি দাবী তেখেতসকলৰ যি দাবী এই দাবীটো সম্পৰ্কত আলোচনা কৰাৰ বাবে 26 তাৰিখে পৰহি মানে 8 বজাত ৰাতিপুৱা 8 বজাত তেখেতসকলক মাননীয় মুখ্যমন্ত্ৰীয়ে আলোচনা কৰিব বিচাৰিছে তেখেতসকলৰ লগত। সেই কথাটো তেখেতসকলক আমি জনালোঁ আৰু তেখেতসকলে আলোচনাত অংশগ্ৰহণ কৰিব অহা 26 তাৰিখে 8 বজাত ৰাতিপুৱা। আৰু সেই আলোচনাত নিশ্চয় আমি ভাবোঁ এবাৰ ফলপ্ৰসূ ৰিজাল্ট এটা ওলাব আৰু তেখেতসকলেও আশা কৰিছে, আমিও আশা কৰিছোঁ। গতিকে মাননীয় মুখ্যমন্ত্ৰীয়ে আলোচনাৰ কাৰণে ইতিমধ্যে তেখেতে সন্মতি প্ৰদান কৰিছে আৰু তেখেতসকলক আমন্ত্ৰণ কৰিছে। তেখেতসকলতো সন্মত আমি যিকোনো এটা সমস্যাই হওক সমস্যাটোতো আলাপ আলোচনাৰ মাজেৰে আমি সমাধান কৰিব লাগিব। গতিকে তেখেতসকলে সন্মতি প্ৰদান কৰিছে আলাপ আলোচনাৰ ক্ষেত্ৰত। গতিকে আমি এই ছাবজেক্টৰ চেণ্ট্ৰেলৰ ছাবজেক্ট। গতিকে এই ছাবজেক্টটো হ'ব লাগিলে আমাৰ ভাৰতত পাৰ্লিয়ামেণ্টত বিল পাছ হ'ব লাগিব বা পাৰ্লিয়ামেণ্ট আৰু আমাৰ সংবিধানৰো সংশোধনৰ কথা আহিব। এটা ডাঙৰ ছাবজেক্ট, দীঘলীয়া ছাবজেক্ট। গতিকে সেইকাৰণে আমি ভাবোঁ যে ভাৰত চৰকাৰৰ লগত মাননীয় মুখ্যমন্ত্ৰীয়ে নিশ্চয় বিষয়টি জৰুৰীভাৱে টেক আপ কৰিব তেখেতৰ যিটো ইচ্ছা আৰু তেখেতৰ সদিচ্ছা আছে এই বিষয়টোত। গতিকে তেখেতসকলক এই কথাখিনি আমি কনভে কৰিছোঁ আজি আৰু সেইমতে তেখেতসকলে 8 তাৰিখে আলোচনা কৰিব, মানে 8 বজাত আলোচনা কৰিব পৰহি 26 তাৰিখে। তো 26 তাৰিখে আলোচনা কৰাৰ পিছত আপোনালোকে ৰিজাল্টটো গম পাব। আলোচনাৰ পিছত তেখেতৰ প্ৰতিনিধিসকলে ক'ব আপোনালোক কি হৈছে আলোচনা। সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ যি যৌথ আমাৰ অনশন কাৰ্যসূচী 100 ঘণ্টীয়া আজি আছিল। আজি আমাৰ ৪ৰ্থ দিন। আপোনালোকে বহুতো চবেই গম পায়। আজি কথা হ'ল আজি আমাৰ অনশন কাৰ্যসূচী চলি থকাৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এজন প্ৰতিনিধি প্ৰেৰণ কৰিছে অসমৰ কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া। আমাক প্ৰথমতে ক'লে আপোনালোকৰ আমাৰ যি জনজাতিকৰণৰ সমস্যা এই সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অলৰেডি ভাৰত চৰকাৰৰ লগত আলোচনা কৰাৰ কথা কৈছে। আমি কৈছিলোঁ আজি আমি আলোচনাৰ নামত আলোচনা কৰিব বিচৰা নাই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত। শেষত মন্ত্ৰীজনে আমাক এটা কথা ক'লে 12 ছেপ্টেম্বৰ তাৰিখে আমাৰ যিটো আলোচনা হৈছিল সেই আলোচনাটো লৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাৰত চৰকাৰৰ লগত আলোচনা কৰিছে আৰু ভাৰত চৰকাৰৰ লগত আলোচনা কৰি কিবা এটা সুফল আছে বুলি আমাক জনালে। এতিয়া কথা হ'ল কি সেই মৰ্মে আমাক এই কথাখিনি দিয়াৰ কাৰণত আমি এতিয়া 26 তাৰিখে পুৱা 8 বজাত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ লগত আলোচনা কৰিব, আমাক আনুষ্ঠানিকভাৱে চিঠি প্ৰেৰণ কৰিব। যদি সেইটো কেৱল আলোচনাৰ নামৰ আলোচনা হিচাপত আমি বহিব বিচৰা নাই তেতিয়া চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই এটা কথা কৈছে কি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰি কিবা এটা সূত্ৰ উলিওৱা কথা আমাক জনালে সেই কাৰণত আমি আলোচনাত অংশগ্ৰহণ কৰিম। কিন্তু আলোচনাত আমি আপোনালোকক কৈছোঁ কি আজি যি আমাৰ অনশন কাৰ্যসূচী এতিয়াও আমাৰ 24 ঘণ্টা সময় আছিলে। কিন্তু এই 24 ঘণ্টা সময় থকাৰ মাজতে যিহেতু আমাক অনুৰোধ কৰাৰ কাৰণত আমি আমাৰ এই অনশন কাৰ্যসূচীটো সাময়িকভাৱে আমি স্থগিত ৰাখিলোঁ। 26 তাৰিখে আলোচনা কৰাৰ পিছত আলোচনা যদি কেৱল আলোচনাৰ নামত আলোচনা হয় তেতিয়াহ'লে তাৰ পৰাই আমি পুনৰ কোচ ৰাজবংশী সমাজে জংগী আন্দোলন কৰাৰ কাৰণত আমি বাধ্য হ'ম আৰু আন্দোলন আমি ঘোষণা কৰিম। কিন্তু আমি এটা কথা আপোনালোকক স্পষ্ট আকাৰে আপোনালোকক যদি ৰাইজক ক'ব বিচাৰিছোঁ আমি আলোচনাৰ নামত আলোচনা কৰিব বিচৰা নাই। কিন্তু 12 ছেপ্টেম্বৰ তাৰিখে যি আলোচনা হৈছিল সেই আলোচনা মৰ্মে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাৰত চৰকাৰৰ লগত কথা পাতি কিবা এটা সূত্ৰ উলিওৱা কথা কোৱা কাৰণত আমি 26 তাৰিখে আলোচনাত আমি মিলিত হ'ম।